অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট AICD ঘোষণা কৰা সৰ্বভাৰতীয় বন্ধৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই বঙাইগাঁও কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ 19 মে 2026 মঙলবাৰ ৰাতি 12 বজাৰ পৰা 20 মে বুধবাৰ ৰাতি 12 বজালৈ সকলো পাইকাৰী খুচুৰা ঔষধৰ দোকান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বন্ধ 15 লাখৰো অধিক কেমিষ্ট অংশগ্ৰহণ কৰিবলগীয়া দেশজোৰা প্ৰতিবাদৰ অংশ, যাৰ মূল উদ্দেশ্য হৈছে অবৈধ অনলাইন ঔষধ বিক্ৰী আৰু কৰ্পোৰেট প্ৰতিষ্ঠানৰ অপেচাদাৰী প্ৰতিযোগিতাৰ বিৰুদ্ধে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা। আমাৰ মূল উদ্দেশ্য হৈছে অনলাইন ঔষধ বিক্ৰী সম্পূৰ্ণ বন্ধ কৰক। বৰ্তমান ফাৰ্মাচী ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1940 নিয়ম 65ক বাইপাছ কৰি প্ৰেছক্ৰিপশ্যন অবিহনে আনকি AIৰে তৈয়াৰ কৰা ভুৱা প্ৰেছক্ৰিপশ্যনৰ জৰিয়তে নিচাযুক্ত আৰু এণ্টিবায়'টিক ঔষধ যোগান ধৰা। ইয়াৰ ফলত যুৱ প্ৰজন্মৰ মাজত ঔষধৰ অপব্যৱহাৰ, এণ্টিমাইক্ৰ'বিয়েল ৰেজিষ্টেঞ্চ আৰু ভুল ড'জৰ বিপদ বৃদ্ধি পাইছে। কৰ্পোৰেট ডিছকাউণ্ট নীতি বন্ধ কৰক। অনলাইন প্লেটফৰ্মে 20% পৰা 60%লৈকে গভীৰ ৰেহাই দিয়ে। ই আইনসংগত খুচুৰা মাৰ্জিনৰ বাহিৰত। এই পেডিটৰী মূল্যনীতিয়ে বঙাইগাঁৱৰ দৰে সৰু চহৰ আৰু গ্ৰাম্য অঞ্চলৰ 10 লাখতকৈ অধিক কৰ্মচাৰী জীৱিকা বিপন্ন কৰিছে। নকল আৰু নিম্নমানৰ ঔষধ ৰোধ কৰক। অনলাইন চেনেলত ঔষধৰ উৎস, সংৰক্ষণ, তাপমাত্ৰা আৰু বেচ নম্বৰ পৰীক্ষা নহয়। ফলত ভুৱা ঔষধ সহজে ৰোগীৰ হাতত পৰে। GSR 220E তাৰিখ 26/3/2020 প্ৰত্যাহাৰ কৰক। COVID-19 লকডাউনৰ সময়ত ঔষধৰ যোগান নিশ্চিত কৰিবলৈ জাৰি কৰা এই অস্থায়ী অধিসূচনাখন মহামাৰীৰ পিছতো বাহল আছে। AICD স্পষ্ট কৰিছে যে ডিজিটেল প্লেটফৰ্মে ইয়াক ব্যৱহাৰ কৰি ড্ৰাগ ৰুল 65 সুৰক্ষা ব্যৱস্থা এৰাই চলিছে। একেলগে 2018 চনৰ GSR 817E দৰে অনলাইন বিক্ৰীক পৰোক্ষভাৱে বৈধতা দিয়া নিয়মো বাতিল কৰিব লাগে বুলি আমাৰ দাবী। ৰোগীৰ বাবে ব্যৱস্থা। হাস্পতালত সংলগ্ন ফাৰ্মাচী খোলা থাকিব। জৰুৰীকালীন সেৱা, ICU, কেঞ্চাৰ, ডায়েলিচিছ আৰু জীৱনৰ ৰক্ষণকাৰী ঔষধৰ যোগান বন্ধ নহ'ব। আমি সকলো সদস্যকে অনুৰোধ জনাইছোঁ 19 মেৰ ভিতৰত দীৰ্ঘকালীন ৰোগীক আগতীয়াকৈ ঔষধ যোগান ধৰিবলৈ। আমি জানো এদিনৰ বাবেও দোকান বন্ধ হ'লে বহু ৰোগী আৰু পৰিয়ালৰ অসুবিধা পৰিব। এই অসুবিধাৰ বাবে বঙাইগাঁও কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ আন্তৰিকভাৱে দুখ প্ৰকাশ কৰিছে আৰু ৰাইজৰ সহযোগিতা বিচাৰিছে। আমাৰ যুঁজ কাৰো ব্যৱসায় বন্ধ কৰাৰ বাবে নহয়, ঔষধক মুদিখানাৰ সামগ্ৰীৰ দৰে অনলাইনত বিক্ৰী কৰাৰ বিপদৰ পৰা অসমৰ 3 কোটি মানুহৰ ৰক্ষা কৰাৰ বাবে। চৰকাৰে আমাৰ দাবী নুশুনিলে আমি অনিৰ্দিষ্টকাললৈ আন্দোলন পথ বাছি ল'বলৈ বাধ্য হ'ম। ইয়াত আপোনাৰ আলোচনা অনুসৰি সন্মানীয় বন্ধুসকল, AICDৰ আহ্বান মৰ্মে 20 মে 26 তাৰিখে বঙাইগাঁও জিলাতো আমি এদিনীয়া বন্ধ পালন কৰিম। আমাৰ 4টা মূল দাবী একেই আছে। অনলাইন ঔষধ বিক্ৰী বন্ধ কৰক। কৰ্পোৰেট ফাৰ্মাচীৰ 20% পৰা 60% গভীৰ ৰেহাই দিয়ক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিক্ৰী ৰোধ কৰক। কোভিডকালীন অস্থায়ী অধিসূচনা GSR 220E 26/3/2000 তৎকালীন প্ৰত্যাহাৰ কৰক। ৰোগীৰ সুবিধাৰ বাবে খোলা থাকিব। আমাৰ ৰাইজৰ অসুবিধাৰ বাবে মনত ৰাখি আলোচনাৰ ভিত্তিত তলত দিয়া ঔষধৰ দোকানবিলাক বন্ধৰ দিনাও খোলা ৰখাৰ সিদ্ধান্ত লৈছোঁ। জ্যোতি মেডিকেল মায়াপুৰীৰ ওচৰত, জ্যোতিপ্ৰকাশ মেডিকেল স্বগত হস্পিটেলৰ ওচৰত, চিফ মেডিকেল মাজগাঁৱত 100 বিচনাযুক্ত হস্পিটেলৰ সন্মুখত আৰু ঢালিগাঁও মেডিকেল ঢালিগাঁও। ইয়াৰ উপৰিও সকলো নাৰ্ছিং হোমৰ ভিতৰত ফাৰ্মাচী
চৰকাৰৰ হস্পিটেল সংলগ্ন দোকান দোকান খোলা থাকিব, যাতে জৰুৰীকালীন জীৱন ৰক্ষাকাৰী আৰু নিয়মীয়া ৰোগীৰ ঔষধৰ যোগানত কোনো বাধা নপৰে। প্ৰশাসনৰ অৱগতকৰণ ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি এই সম্পূৰ্ণ তথ্য আগতীয়াকৈ লিখিতভাৱে জনাইছোঁ উপায়ুক্ত বঙাইগাঁও, আৰক্ষী অধীক্ষক বঙাইগাঁও, যুটীয়া সঞ্চালক স্বাস্থ্যসেৱা আৰু ঔষধ পৰিদৰ্শক বঙাইগাঁও। তেওঁলোকৰ সহযোগিতাত জৰুৰী সেৱাৰ তালিকা আৰু সহজ যোগাযোগ নম্বৰৰ ৰাইজৰ বাবে মুকলি কৰা হৈছে। আমি পুনৰবাৰ ৰোগী আৰু সাধাৰণ ৰাইজৰ ওচৰত হোৱা অসুবিধাৰ বাবে আন্তৰিকভাৱে দুখ প্ৰকাশ কৰিছোঁ। এই বন্ধ কোনো ব্যৱসায়িক স্বাৰ্থত নহয়, অনলাইন অনিয়ন্ত্ৰিত ঔষধ বিক্ৰীৰ পৰা আপোনালোকৰ জীৱন ৰক্ষাৰ বাবে সহযোগিতাৰ বাবে ধন্যবাদ। আমাৰ স্পষ্ট বাৰ্তা, এইটো আমাৰ বাচি থকাৰ লৰাই, এইটো আমাৰ দেশৰ 12,40,000 ফাৰ্মাচী বচোৱাৰ লৰাই, এইটো আমাৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালীৰ বাবে কৰা লৰাই। আমি কোনো কৰ্পৰেটৰ বিৰুদ্ধে নহয়, আমি অনিয়মৰ বিৰুদ্ধে। অনলাইনত এটা ক্লিকত এণ্টিবায়'টিক আহিলে গাঁৱৰ দোকানখন মৰিলে কাইলৈ আপোনাৰ ঘৰৰ কাষত ৰাতি 2 বজাত ঔষধ দিবলৈ কোনো ফাৰ্মাচিষ্ট নাথাকিব। সেইবাবে 20 মে'ৰ বন্ধ কেৱল দোকান বন্ধ কৰা নহয়, ই আমাৰ অস্তিত্ব ৰক্ষাৰ, ৰোগীৰ সুৰক্ষাৰ আৰু অসমৰ প্ৰতিখন চুকে কোণে থকা সৰু ফাৰ্মাচীখন জীয়াই ৰখাৰ যুঁজ। আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতা থাকিলে এই লৰাই আমি জিকিমেই। সভাপতি সম্পাদক বঙাইগাঁও কেমিষ্ট আৰু ড্ৰাগিষ্ট এছ'চিয়েশ্যন। কিমান দিনৰ পৰা আপোনালোকে অনলাইনৰ যিটো সমস্যাৰ কথা কৈছে, কিমান দিনৰ পৰা আপোনালোকে এই সমস্যা ভোগ কৰি আহিছে? আমি 2020ৰ পৰা বিভিন্ন কাৰ্যসূচী লৈছিল আপোনালোকে? লৈছোঁ। আমি মাজে মাজে কাৰ্যসূচী আৰু বন্ধ আমি পালন কৰিছোঁ। এই সমস্যা যদি সমাধান নহয় আপোনালোকৰ এই যি প্ৰতিবাদ বা ষ্ট্ৰাইক, এই অনিৰ্দিষ্টকাল আমি নেক্সট আমি আলোচনা কৰি আমি সেইটো সমাধানৰ কাৰণে আমি যিটো ব্যৱস্থা কৰিব লাগে ব্যৱস্থা কৰিম। আৰু আপোনালোকে কৈছে নিম্নমানৰ ঔষধৰ কথা। যদি অনলাইনত আহে এইবিলাক নিম্নমানৰ ঔষধ আহে, আৰু আমাৰ ইয়াত যিবিলাক ফাৰ্মাচিষ্ট থাকি আমি যিটো আমাৰ ফাৰ্মাচীৰ পৰা আমি ঔষধ দিওঁ, সেইটো আমাৰ বস্তুবিলাক ব্ৰেণ্ডেড ঔষধ দিয়া হয়। আৰু যিবিলাক অনলাইনত আহে সেইবিলাক আমি ক'বই নোৱাৰোঁ যে সেইটো নিম্নমানৰ না কি মানৰ, সেইটো বস্তুটো পৰীক্ষা কৰিবলগীয়া কোনো নাথাকে। আজি আমি এই সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল অহাকালি অৰ্থাৎ 20 মে' তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰিবলগীয়া ঔষধ ব্যৱসায়ীসকলৰ 24 ঘণ্টীয়া ধৰ্মঘট সম্পৰ্কে বঙাইগাঁৱৰ সৰ্বসাধাৰণ ৰাইজক অৱগত কৰোৱা। শ্ৰদ্ধাৰ বঙাইগাঁওবাসী ৰাইজ, আমি বিনম্ৰতাৰে জনাওঁ যে সমগ্ৰ ভাৰতৰ ঔষধ ব্যৱসায়ীসকল যোৱা ক'ভিড কালৰ পিছৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ সেই সময়ত সাধাৰণ ৰাইজক সকাহ দিবলৈ ভাৰত চৰকাৰে কিছুমান হ্ৰস্বকালীন সিদ্ধান্ত লৈ মেডিচিন অনলাইনত পোৱাৰ ব্যৱস্থা কৰি দিছিল। কিন্তু পৰৱৰ্তী কালত এই হ্ৰস্বম্যাদী সিদ্ধান্তৰ সুযোগ গ্ৰহণ কৰি কিছুমান অনলাইন ব্যৱসায়ীয়ে আজিও যেনে তেনেকৈ সাধাৰণ ৰোগীক নিৰ্দিষ্ট ঔষধৰ সলনি নিম্নমানৰ ঔষধ কম দামত যোগান ধৰি ৰোগীৰ জীৱনক লৈ খেল খেলি আছে, যাক আমি তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছোঁ। আনহাতে এইবোৰ অনলাইন মেডিচিনত 40%ৰ পৰা 60% বা ততোধিক বেছি ডিছকাউণ্ট দিয়ে। আকৌ সেইবোৰ ক্ৰেতাই আমাৰ ওচৰত মেডিচিন নিবলৈ আহি তেওঁলোকে অনলাইনত পোৱাৰ নিচিনাকৈ ডিছকাউণ্ট আমাৰ ওচৰত বিচাৰে, যিটো আমি কোনো কাৰণতে দিব পৰা সম্ভৱ নহয়। আনহাতে আমাৰ প্ৰতিখন ফাৰ্মাচীতে একোজন ফাৰ্মাচিষ্ট থকাটো নিয়ম, কিন্তু অনলাইন ব্যৱস্থাত সেই নিয়ম কিমান প্ৰযোজ্য সেইটো সন্দেহজনক, কিয়নো অনলাইনত ফেক প্ৰেছক্ৰিপশ্যন দাখিল কৰিও মেডিচিন অৰ্ডাৰ কৰিব পাৰি, যিটোৱে সামাজিক কাম কাজত জড়িতসকলক অসুবিধাত পেলাইছে। জনস্বাস্থ্যৰ প্ৰতি আমি সদায় সজাগ, সেয়েহে বহুত মেডিচিন ডক্তৰে নিলিখিলে আমি বিক্ৰী নকৰোঁ, কিন্তু অনলাইনত সেইবোৰ অৰ্ডাৰ কৰি আনিব পাৰে। আমি ইয়াৰো তীব্ৰ প্ৰতিবাদ কৰিছোঁ। ইয়াৰ উপৰিও আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত আমাৰ এই ভাৰত বন্ধৰ আহ্বান দিয়া হৈছে। এই ভাৰত বন্ধত সমগ্ৰ ভাৰতৰে প্ৰায় 12.5 লাখ ঔষধ ব্যৱসায়ীয়ে
পূৰ্ণ সমৰ্থন আগবঢ়াইছে, য'ত প্ৰায় 5 কোটিতকৈও বেছি লোক জড়িত হৈ আছে। শ্ৰদ্ধাৰ বঙাইগাঁওবাসী ৰাইজ, এই বন্ধৰ বাবে হ'ব পৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি বঙাইগাঁও কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনে বঙাইগাঁৱৰ চিভিল হস্পিটেলৰ সন্মুখত শিৱ মেডিকেল, বঙাইগাঁও চহৰৰ মায়াপুৰীত জ্যোতি মেডিকেল, উত্তৰ বঙাইগাঁৱত জ্যোতি প্ৰকাশ মেডিকোজ আৰু ঢালিগাঁৱত ঢালিগাঁও মেডিকেল হল নামৰ এই ফাৰ্মাচীকেইখন খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ অনিচ্ছা সত্ত্বেও এই বন্ধ দিবলগীয়া হোৱাত আপোনালোক যি অসুবিধাৰ সন্মুখীন হ'ব, তাৰ বাবে আমি বঙাইগাঁও কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ আৰু ভৱিষ্যতে যাতে আপোনালোকক আমি ভালকৈ সেৱা আগবঢ়াব পাৰোঁ, তাৰ বাবে বিনম্ৰভাৱে সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। বঙাইগাঁও কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন।